মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিচক্ষণতা, সেই বিচক্ষণতাক আমি 100 বাৰ চেলুট জনাইছোঁ। আৰু আজি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে অসমৰ অপ্ৰতিদ্বন্দ্বী, তেখেতৰ যে বিকল্প নাই আৰু তেখেতে যেতিয়ালৈকে ইচ্ছা কৰে অসমৰ ৰাজনীতিৰ মূল মানুহ হৈ থাকিব, সেই বিষয়ে কেইটামান কথা ক'ব খুজিছোঁ। বাকী তেখেতে কি ধৰণে ৰাজনীতি কৰে, তেওঁৰ ৰাজনীতিৰ পৰ্যায়টো কি, এই কথাবোৰ আজি আলোচনা কৰিব খোজা নাই। কিন্তু আমি কৈছোঁ যে বৰ্তমান সময়ত অসমৰ অপ্ৰতিদ্বন্দ্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁক বাদ দি অসমৰ ৰাজনীতি সম্ভৱ নহয়। তেওঁ যি দলতেই থাকক, যি দলতেই নাথাকক, তেওঁৰ মতেহে চলিব। তেওঁ একক আৰু অনন্য, আৰু এই কথাটো আজি আমি প্ৰমাণ কৰি দিম। এতিয়া চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিল, তেওঁৰ বিৰুদ্ধে কিমান কাৰচাচি কৰিছিল বিজেপিয়ে, আৰু সেইখিনি সময়ত আমি ভাবিছিলোঁ যে বিজেপি সঁচাকৈ এটা নিৰ্দিষ্ট আদৰ্শত চলা এটা দল। প্ৰত্যেকেই জানে যে RSSৰ নিৰ্দেশনাতহে ভাৰতীয় জনতা পাৰ্টি চলে, বা সেই আদৰ্শ অনুকৰণ কৰিহে ভাৰতীয় জনতা পাৰ্টি কাম কাজবোৰ কৰে। গতিকে এটা ধাৰণা আছিল যে ভাৰতীয় জনতা পাৰ্টিৰ কিছুমান নিৰ্দিষ্ট ধ্যান ধাৰণা আছে, বিচাৰ প্ৰক্ৰিয়া আছে, তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান লক্ষ্য আছে, উদ্দেশ্য আছে, আৰু তেওঁলোকে এটা দৰ্শনত চলে। আৰু যেতিয়া কংগ্ৰেছৰ চূড়ান্ত ভ্ৰষ্টাচাৰৰ সময় আছিল, সেইখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিজেপিয়ে আৰোপ কৰিছিল একাধিক অভিযোগ। আনকি ডক্টৰ শৰ্মাৰ বিৰুদ্ধে পুস্তিকা পৰ্যন্ত ছপা কৰিছিল। এগৰাকী কেন্দ্ৰীয় নেতা আহিছিল নহয় বিজেপিৰ, তেখেতেতো প্ৰেছ মিট দিছিল যে বিজেপি আহিলে হিমন্তক জেলত দিব। তাৰপিছত কি হ'ল চাওক, এতিয়া বিজেপিৰ কি অৱস্থা। মানে বিজেপিৰ যে নিজস্ব একো নাই, এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণ নকৰিলে নে? বিজেপিৰ যে বিশেষ কোনো নীতি আদৰ্শ নাই, এই কথাটো সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সেইকাৰণে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো দলত যাব, সেই দলটোত তেওঁ নিজস্বভাৱে নিজৰ ধ্যান ধাৰণা, চিন্তা বিচাৰ প্ৰতিষ্ঠা কৰে। তাৰ প্ৰতিদ্বন্দ্বী কোনো নাই, আৰু সেয়াই হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক বিচক্ষণতা, বুদ্ধিমত্তা, তেওঁৰ যোগ্যতা, তেওঁৰ ক্ষমতা, তেওঁৰ দূৰদৰ্শিতা। আৰু ইয়াৰ পৰা তেওঁক তিল মানেও কোনেও ইফাল সিফাল কৰিব নোৱাৰে। তেনেকুৱা নেতা বৰ্তমান অসমত এজনো নাই। এই যে বিজেপিৰ নীতি আদৰ্শ, সেয়াই নহয়, লাহে লাহে কি কৰিলে, তেখেতৰ লগত থকা প্ৰতিগৰাকী লোকক আনি ভাৰতীয় জনতা পাৰ্টিত সংস্থাপিত কৰিলে। এতিয়া যদি চাই, কোন কেইজন আচল বিজেপি চৰকাৰত আছে, দুজনমান আছে, আৰু তেওঁলোকৰ অৱস্থা প্ৰত্যেকেই জানে। তেওঁলোকে কোনো এজনেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত এটা কথাও ক'ব নোৱাৰে। বিভিন্ন বিভাগত থকা মন্ত্ৰীসকলে তেওঁলোকৰ বিভাগৰ কথাও মুকলিকৈ ক'ব নোৱাৰে, স্বাধীনভাৱে ক'ব নোৱাৰে। মানে কি, গোটেই কাৰবাৰটো নিয়ন্ত্ৰণ কৰিব পৰাৰ দক্ষতা, ক্ষমতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে, আৰু সেইকাৰণে তেখেত একক অনন্য, আৰু তেখেতৰ এই ৰাজনৈতিক বিচক্ষণতাক অভিনন্দন জনাইছোঁ। অকল এয়াই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। কেনেকৈ প্ৰতিষ্ঠা কৰিছে বাদ দিয়ক, সেই কথাটো আমি আগতেও কৈছোঁ যে তেখেতৰ প্ৰক্ৰিয়া কি ষ্টাইলত যায় সেইটো বাদ দিয়ক, কিন্তু প্ৰতিষ্ঠা কৰিছেতো। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমক তেখেতে মানে নিজৰ হাতলৈ আনিছেতো। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ একাংশ সংবাদ মাধ্যমৰ কাম কাজ চালেই গম পায় তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি ধৰণে গুৰুত্ব দিয়ে। আনহাতে তেখেতৰ মানুহ কোনটো ৰাজনৈতিক দলত নাই, তেখেতে কাৰ বাতৰি নাপায়। তেখেতে বদৰুদ্দিন আজমলৰ বাতৰি নাপায়, গৌৰৱ গগৈৰ বাতৰি নাপায়, লুৰিণজ্যোতিহঁতৰ, অখিল গগৈহঁতৰ বাতৰি নাপায়, নে কাৰ নাপায়? এনেকুৱা কোন আছে যাৰ খবৰ তেওঁ নোপোৱাকৈ থাকে? আনকি এনেকুৱাও হৈছে কিছুমান দলত তেখেতে কিছুমান ব্যক্তিক প্ৰক্ষেপ কৰিছে। এতিয়া মই এটা সৰু উদাহৰণ দিছোঁ। এতিয়া যে অপূৰ্ব ভট্ট নামৰ মানুহজন কংগ্ৰেছত আছিল, এতিয়াতো অসম গণ পৰিষদত, আৰু আমি পোৱা এক সংশ্লিষ্ট তথ্য মতে তেখেতক ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়ক এটাক সংস্থাপিত কৰিছে। মানে তাৰ খবৰবোৰ যাতে বিজেপিয়ে পাই থাকে, অতুল কেশৱহঁতৰ যাতে গোটেই কাৰবাৰবোৰ, চিন্তাবোৰ তেওঁলোকে গম পাই থাকে, আৰু সেইকাৰণে তেখেতক নিয়মীয়াকৈ তাত নিয়োগ কৰিছে। অকল অপূৰ্ব ভট্টাচাৰ্যই নহয়, এনেকুৱা একাধিক লোক বিভিন্ন দলত আছে। তেওঁলোকে দাৰৰ বাতৰি দাৰে দি থাকে, আৰু নেতাসকলৰ চাল চলন, কথা বতৰা বা তেওঁলোকৰ চিন্তা কেনেকৈ, ক'ত, কাৰ লগত ভাগ কৰে, ক'ৰ পৰা তেওঁলোকে মানে বিভিন্ন দিহা পৰামৰ্শবোৰ লয়, তেওঁলোকৰ পৰিকল্পনা কি, এই সকলোবোৰ খবৰ তেওঁলোকে ৰাখে, আৰু
বিজেপিলৈ দি থাকে আৰু গোটেই কাৰবাৰটো কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু সেইকাৰণে কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমান সময়ত অপ্ৰতিদ্বন্দ্বী, তেখেতক বাদ দি ৰাজনীতি হ'ব নোৱাৰে। তেখেতে যিমান দিনলৈ মন কৰে সিমান দিনলৈ অসমৰ ৰাজনীতিত নিজৰ হাতৰ মুঠিত ৰাখিব পাৰিব। বাকী দল সংগঠনৰ কথাটো কৈ লাভেই নাই। যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পিছৰে পৰা দল সংগঠনৰ নেতৃত্বৰ মাতবোৰ ক'ৰ পৰা ক'ত গ'ল গমেই পায়। প্ৰত্যেকটা জাতীয় দল সংগঠনৰ কওকচোন কোনটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উভতি ধৰিব পাৰে বা ধৰিছে, আনহাতে সংবাদ মাধ্যম পকেটত। আৰু সেয়াই হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৃতিত্ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ৰাজনৈতিক ৰণকৌশল, ৰাজনৈতিক চিন্তা, পৰিপক্কতা, দৃষ্টিভংগী, ৰাজনৈতিক সমীকৰণ, একক অনন্য তেওঁৰ বুদ্ধিদীপ্ততা, বিচক্ষণতাক লৈ কোনো সন্দেহ নাই। প্ৰত্যেকে স্বীকাৰ কৰিবলৈ বাধ্য, তেওঁৰ সময়কক্ষ বৰ্তমান নাই। কিন্তু আমি এটা কথা জানো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি সঁচাকৈয়ে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বা অসমীয়া জাতিসত্তাক আজীৱন সুৰক্ষিত কৰাৰ কাৰণে সমৰ্পণ কৰে, তেতিয়াহ'লে আমি নিশ্চিত ভাৰতবৰ্ষৰ শীৰ্ষ প্ৰথম ৰাজ্যত উপনীত হ'ব পাৰিব অসম। জাতীয়তাবোধ বা আঞ্চলিক দৃষ্টিভংগীৰে তেখেতে যদি আগবাঢ়ি অসমখনক নেতৃত্ব দিয়ে, তেতিয়াহ'লে অসমৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পৰা ৰাজ্য খুব কম ওলাব। আশা কৰিম আমাৰ এই কথাখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। ধন্যবাদ। জয় অসম।